Hello students, আজি তোমালোকক মই নতুন টপিক এটা পঢ়াম সিম্পল ইন্টারেস্ট এন্ড কম্পাউন্ড ইন্টারেস্ট হা তাৰ আগতে মই জানি লওঁতো ভাল ইন্টারেস্ট মানে কি একচুয়ালি হা ইন্টারেস্ট মানে কি সাপোজ এটা মানুহ এটা আছিলে দেই এটা মানুহ এটা মই ধৰি লৈছো এই মানুহটোৰ নাম মই দিছো এ এই মানুহটোৰ নাম মই দিছো এ ই ধৰি লোৱা বেংকলে গ'ল এদিন ই ধৰি লোৱা বেংকলে এদিন গ'ল হা ই বেংকলে এদিন গ'ল তাৰপিছত কি কৰিলে বেংকলে গৈ 100 বেংকত মানুহে কিয় যায় আইদাৰ পইচা ল'বলৈ যায় নহলে পইচা ডিপোজিট কৰিবলৈ যায় হয় না হা পইচা উলিয়াবলৈ যায় নহলে পইচা থবলৈ যায় ঠিক আছে এতিয়া হি বেংকলে গ'ল বেংকত গৈ পেলাই কি কৰিলে লোন এটা ল'লে হি টুক এ লোন ফ্ৰম দ্য বেংক হা কিমান টকাৰ লোন ল'লে সাপোজ 100 rupeesৰ লোন এটা ল'লে হা 100 rupeesৰ লোন এটা ল'লে ফৰ এ টাইম পিৰিয়ড কিমান দিনৰ কাৰণে ল'লে কিমান মানে টাইম পিৰিয়ড মানে কি কিমান দিনৰ পিছত ঘূৰাই দিব 3 years হা ইয়াৰ বেচিছত হ'ব ফৰ এ টাইম পিৰিয়ড 3 years 3 yearsৰ কাৰণে লোন এটা ল'লে ঠিক আছে তাৰপিছত মানুহটো 3 years পাৰ হোৱাৰ পিছত কি কৰিব সি পইচাটো ঘূৰাই দিব অবভিয়াছলি সি পইচাটো বেংকত আকৌ ঘূৰাই দিব কিন্তু ঘূৰাই দিওঁতে কিমান ঘূৰাব সি কিমান টকাৰ লোন লৈছিলে 100 rupees লোন লৈছিলে 100 rupeesটো ঘূৰাবই হা 100 rupeesটো ঘূৰাবই লগতে প্লাস এক্সট্ৰা এমাউণ্ট অফ মানি ঘূৰাই দিব এক্সট্ৰা এমাউণ্ট অফ মানি ঘূৰাই দিব কিয় ঘূৰাই এক্সট্ৰা এমাউণ্ট অফ মানি ঘূৰাই দিব কাৰণ সি 3 বছৰ লাগিলে ন হা এটা সুত এটা বাঢ়ি গ'ল এটা ইণ্টাৰেষ্ট এটা বাঢ়ি গ'ল সেই এক্সট্ৰা এমাউণ্ট অফ মানিটোৱে হ'ল একচুৱেলি ইণ্টাৰেষ্ট বুজি পালা সেই এক্সট্ৰা এমাউণ্ট অফ মানিটোৱে হ'ল একচুৱেলি কি হয় ইণ্টাৰেষ্ট বুজি পালা একদম ইজি মানুহ এজন আছিলে বেংকলৈ গ'ল বেংকত মানুহ কিয় যায় আইদাৰ পইচা ল'বলৈ যায় নহ'লে পইচা থ'বলৈ যায় ই কি কৰিলে বেংকৰ পৰা পইচা লোন ল'লে কিমান টকা লোন ল'লে 100 rupees এটা লোন ল'লে কিমান বছৰৰ কাৰণে ল'লে 3 yearsৰ কাৰণে লোন এটা ল'লে হা 3 years পাৰ হোৱাৰ পিছত মানুহটোৱে কি কৰিলে মানুহটোৱে পইচাটো আকৌ বেংকত ঘূৰাই দিলে কিন্তু পইচাটো বেংকত ঘূৰাই যেতিয়া দিব কিমান টকা ঘূৰাই দিব 100 rupeesটো যে সি লৈছিলে সেইটোতো ঘূৰাই দিবই লগতে কি উইথ চাম এক্সট্ৰা এমাউণ্ট অফ মানি ঘূৰাই দিব সেই এক্সট্ৰা এমাউণ্ট অফ মানিটোকে আমি কি বুলি কওঁ ইণ্টাৰেষ্ট বুলি কওঁ এক্সট্ৰা এমাউণ্ট অফ মানিটোকে কি বুলি কওঁ ইণ্টাৰেষ্ট বুলি কওঁ ইণ্টাৰেষ্ট আৰ অফ টু টাইপছ ইণ্টাৰেষ্ট দুটা ধৰণৰ এটা হ'ব চিম্পল ইণ্টাৰেষ্ট আৰু এটা হ'ল কম্পাউণ্ড ইণ্টাৰেষ্ট বুজি পালা এটা হ'ল চিম্পল ইণ্টাৰেষ্ট আৰু এটা হ'ল কম্পাউণ্ড ইণ্টাৰেষ্ট ঠিক আছে মই কম্পাউণ্ড ইণ্টাৰেষ্টটো পিছতকৈ পঢ়াম আজি আমি ষ্টাৰ্ট দিম চিম্পল ইণ্টাৰেষ্ট হা চিম্পল ইণ্টাৰেষ্ট একচুৱেলি ডেফিনেশ্যনটো কি ইট ইজ দ্য ইণ্টাৰেষ্ট এইটো এটা ইণ্টাৰেষ্টে হয় অন দ্য sum of money that is borrowed it is the interest on the sum of money that is borrowed হা এইটোৱে এক্সাম্পল এইটোৱে মানুহটো গ'ল বেংকৰ পৰা কিমান টকা লোন ল'লে 100 টকা লোন ল'লে আৰু কিমান বছৰৰ কাৰণে লৈছে 3 yearsৰ কাৰণে লৈছে যেতিয়া ঘূৰাই দিছে মানুহটোৱে 100 টকা যে ঘূৰাই দিছে লগতে কি এক্সট্ৰা এমাউণ্ট অফ মানি ঘূৰাইছে নাই সেই এক্সট্ৰা এমাউণ্ট অফ মানি সেইটোকে হ'ল কি ইণ্টাৰেষ্ট হয় ইট ইজ দ্য ইণ্টাৰেষ্ট অন দ্য ছাম অফ মানি ডেট ইজ বৰ'ড হা অন দ্য ছাম অফ মানি ইট ইজ দ্য ইণ্টাৰেষ্ট অন দ্য ছাম অফ কিমান ইণ্টাৰেষ্ট বাছিল এক্সট্ৰা এমাউণ্ট অফ মানিটো কি হৈ গ'ল ইয়াৰ লগত এড কৰা নহ'ল জানো ইট ইজ দ্য ইণ্টাৰেষ্ট অন দ্য ছাম অফ মানি ডেট ইজ বৰ'ড সেইটোৱে বুজি পাইছেনে একদম ইজি হয় মই এতিয়া এটা কথা কওঁ মই একদম ভালছে এক্সাম্পল এটা দিওঁ এতিয়া মানুহটো আকৌ এক্সাম্পলটো দিওঁ এইটো বেংকলৈ গৈছিলে বেংকৰ পৰা কিমান টকা লোন ল'লে 100 rupees এটা লোন ল'লে ঠিক আছে 100 rupees এটা লোন ল'লে ফৰ এ টাইম পিৰিয়ড কিমান টাইমলৈকে ল'লে 3 yearsৰ কাৰণে ল'লে ঠিক আছে হা ছাপ'জ তাৰ ৰেট অফ ইণ্টাৰেষ্ট লাগি গ'ল ৰেট অফ ইণ্টাৰেষ্ট মানে হ'ল পাৰ বছৰ 10%কৈ সুত লাগিব মানে এনেকুৱা মানে হা ৰেট অফ ইণ্টাৰেষ্ট লাগি গ'ল 10% হা 10% ৰেট অফ ইণ্টাৰেষ্ট লাগি গ'ল 10%কৈ বাঢ়িব মানে 10%কৈ এক্সট্ৰা পইচা দিব লাগিব মানে বুজি পাইছা নাই অৰিজিনেল এমাউণ্ট যিমান আছে তাৰ 10% এক্সট্ৰা দিব লাগিব বুজি পালা নাই এতিয়া 10%ক আমি কেনেকৈ লিখোঁ 10/100 পাৰ্চেণ্টেজক কেনেকৈ লিখোঁ 10/100 বুলি লিখোঁ প্ৰথমতে এতিয়া কি কৰিম মই কেইবছৰৰ কাৰণে 3 বছৰৰ কাৰণে এটা কাম কৰোঁ মই আফটাৰ 1 year হা আফটাৰ 1 year এতিয়া চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো মই দিয়া নাই এতিয়ালৈকে হা আফটাৰ 1 year
এবছৰৰ পিছত কিমান ইণ্টাৰেষ্ট লাগিব কিমান টকা সি লৈছিলে বেংকৰ পৰা 100 টকা লৈছিলে 100 ৰুপিজ লৈছিলে তাৰপিছত ৰেট অফ ইণ্টাৰেষ্ট কিমান লাগিলে 10/100 লাগিলে হয় নাই আৰু কেইবছৰৰ কাৰণে 1 year ন 1 year ঠিক আছে এবাৰ 100 কেঞ্চেল হ'ব ইণ্টাৰেষ্ট কিমান 10 টকা বাঢ়িলে এবছৰত কিমান বাঢ়িলে 10 টকা বাঢ়িলে 10% এবছৰত কিমান বাঢ়িলে 10 টকা বাঢ়িলে ঠিক আছে এবছৰত কিমান বাঢ়িলে এক্সট্ৰা 10 টকা এটা বাঢ়িলে ঠিক আছে তেনেকৈ আৰু কিমান বছৰ আছে 2 years আছে ন 3 বছৰৰ কাৰণে লৈছিলে আফটাৰ 2 years in second year কি হ'ব ইণ্টাৰেষ্টটো কিমান হ'ব টোটেল এমাউণ্ট কিমান আছিলে 100 ৰুপিজ আছিলে হয় নাই আৰু ইণ্টাৰেষ্ট কিমানকৈ লগাইছে ৰেট অফ ইণ্টাৰেষ্ট 10/100কৈ লগাইছে মানে 10%কৈ লগাইছে ইনটু 10/100 হা আকৌ ছেকেণ্ড ইয়েৰ আৰু এটা ইয়েৰ হা আফটাৰ 1 more year আৰু এটা ছেকেণ্ড ইয়েৰ মানে আফটাৰ 1 more year আৰু এটা বছৰ নেক্সট বছৰটো কিমান টকা বাঢ়িলে 10 টকা লাগিলে হা 10 এতিয়া তললৈ কিমান হ'ল 2 বছৰত কিমান টকা বাঢ়িলে 20 টকা ফাৰ্ষ্ট 1 yearত 10 টকা বাঢ়িলে আৰু ছেকেণ্ড ইয়েৰত কিমান হ'ল আৰু 10 টকা 2 yearsত কিমান এক্সট্ৰা হ'ল 20 টকা হ'ল বুজি পালা নাই এতিয়া আকৌ নেক্সট লাষ্ট ইয়েৰ মানে ইন থাৰ্ড ইয়েৰত আকৌ ইণ্টাৰেষ্টটো কি হ'ব এছআইটো কি হ'ব 100 ইনটু 10/100 ইনটু আকৌ নেক্সট ইয়েৰ ন আৰু এটা আৰু কেইটা ইয়েৰ বাকী থাকিলে আৰু এটা ইয়েৰ সেইকাৰণে 1 ঠিক আছে এবাৰ 100 কেঞ্চেল হ'ল এছ আই ইকুৱেল টু 10 ইনটু 1 আৰু এছ আই ইকুৱেল টু কিমান হ'ব 10 এছ আই ইকুৱেল টু কিমান হ'ব 10 এছ আই ইকুৱেল টু 10 ৰুপিজ হ'ব আৰু এটা এক্সট্ৰা আৰু এটা ইন থাৰ্ড ইয়েৰ কিমান হ'ল 10 ৰুপিজ বাঢ়িলে আৰু এটা 10 ৰুপিজ বাঢ়িলে টোটেল ইণ্টাৰেষ্ট কিমান দিব লাগিব তেতিয়াহ'লে টোটেল কিমানকৈ এবছৰ ফাৰ্ষ্ট ইয়েৰত কিমান বাঢ়িলে 10 টকা এটা বাঢ়িলে ছেকেণ্ড ইয়েৰত আকৌ 10 টকা এটা বাঢ়িলে থাৰ্ড ইয়েৰত আৰু 10 টকা এটা বাঢ়িলে টোটেল ইণ্টাৰেষ্ট কিমান টোটেল এক্সট্ৰা মানি কিমান দিব লাগিব কিমান 10 + 10 ইকুৱেল টু কিমান হ'ব 30 ৰুপিজ এইটোকে আমি কি বুলি কওঁ চিম্পল ইণ্টাৰেষ্ট বুলি কওঁ বুজি পালে চিম্পল এইটোতো বহুত দীঘলীয়া মেথড কিন্তু শ্বৰ্ট ফৰ্মুলা এটা আছে হা চিম্পল ইণ্টাৰেষ্ট মানে এক্সট্ৰা মানি কিমান হয় এইটো এক্সট্ৰা মানি লগাব যেতিয়া মানে সি বেংকলৈ আকৌ 3 বছৰ পিছত আকৌ বেংকলৈ পইচা দিবলৈ যাব টোটেল কিমান আছে তাৰপিছত 100 ৰুপিজ আছিলে ন এক্সট্ৰা 30 ৰুপিজ এটা সি এড কৰিব ঠিক আছে এক্সট্ৰা 30 ৰুপিজ এটা এড কৰিব মানে হা মানে এনেকুৱা হ'ল ইয়াৰ পিছত ছাম অফ মানি হি হেভ টু পে হা টোটেল মানি কিমান পে' কৰিব লাগিব 100 প্লাছ ইণ্টাৰেষ্ট এক্সট্ৰা মানি পে' কৰিব লাগিব 100 প্লাছ ইণ্টাৰেষ্ট মানে কি এক্সট্ৰা মানি মানে কিমান 30 ৰুপিজ পে' কৰিব লাগিব 130 ৰুপিজ হা 130 ৰুপিজ ছাম অফ মানিটোক আমি কি বুলি কওঁ এমাউণ্ট বুলি কওঁ এইটো এমাউণ্ট বুলি কওঁ হা এমাউণ্ট কিমান হ'ল টোটেল এমাউণ্ট কিমান হৈ গ'ল তেতিয়াহ'লে 130 ৰুপিজ এক্সট্ৰা 30 ৰুপিজ এটা লগাব লগা হ'ল 30 ৰুপিজটো ক'ৰ পৰা আহিলে সেই লাষ্ট 3টা বছৰ 10কৈ বাঢ়িলে লাষ্ট 3 yearsত মানে 10কৈ বাঢ়িলে টোটেলটো 30 হৈ গ'ল বুজি পালা একদম ইজি হয় ন 100 + 30 কিমান হ'ব 130 ৰুপিজ হয় অৰিজিনেল এমাউণ্ট কিমান আছিলে 100 আছিলে একাউণ্ট হা কিন্তু এক্সট্ৰাকৈ কিমানকৈ লগাব লগা হ'ল 30 ৰুপিজ 130 ৰুপিজ সি ঘূৰাই দিব ঠিক আছে এতিয়া মই ফৰ্মুলাটোলৈ আহিছোঁ বেংকত যে সি প্ৰথমতে গৈ পেলাই কিমান টকা লোন ল'লে 100 ৰুপিজ লোন ল'লে ন ইয়াক আমি কি বুলি কওঁ প্ৰিন্সিপাল বুলি কওঁ ইয়াক আমি কি বুলি কওঁ প্ৰিন্সিপাল বুলি কওঁ ঠিক আছে প্ৰিন্সিপাল বুলি কওঁ তাৰপিছত কিমান বছৰ কাৰণে লোনটো ল'লে 3 years ন ইয়াক আমি কি বুলি কওঁ টাইম পিৰিয়ড বুলি কওঁ এটা এন বুলি ধৰিম টাইম পিৰিয়ড কি বুলি ধৰিম এন বুলি ধৰিম ৰেট অফ ইণ্টাৰেষ্ট কিমান টকা সুদ বাঢ়িব কিমান টকা ইণ্টাৰেষ্ট বাঢ়িব মানে পাৰ ইয়েৰ কিমান বছৰ পাৰ ইয়েৰ কিমানকৈ ইণ্টাৰেষ্ট বাঢ়িব 10%কৈ ন ইয়াক আমি কি বুলি কওঁ আই বুলি ক'ম আই বুলি নাম দিছোঁ আই ঠিক আছে আই বুলি নাম দিছোঁ ঠিক আছে এতিয়া ইয়াৰ ফৰ্মুলাটো কি হ'ব ডাইৰেক্ট যদি আমি এই কুৱেশ্যনটো ডাইৰেক্টটো কৰিব পাৰিলোঁহেঁতেন ডাইৰেক্ট ফৰ্মুলাটো কিমান হ'ব
simple interest equal to P into principal into rate of interest into year. हाँ, simple direct लिखिब पारा PIN बुझि पाला PIN हाँ, principal into rate of interest into number of year हाँ, principal into rate of interest into number of year हाँ, P হল principal I হল rate of interest আৰু N হল year number of year ঠিক আছে number of year ঠিক আছে আৰু এটা আৰু এটা যেটা এটো সিম্পল ইন্টারেস্টটোহে ওলাব সিম্পল ইন্টারেস্ট মানে এক্সট্রা মানিটোহে ওলাব এটা কিন্তু বেংকলে হি আকৌ ঘূৰাব লাগিব নাই লোনটো এমাউন্ট ইকুয়াল টু কি আছিল সিম্পল ইন্টারেস্ট এক্সট্রা মানি সিম্পল ইন্টারেস্ট এক্সট্রা মানিটো লগতে অৰিজিনাল এমাউন্টটো কিমান আছে প্ৰিন্সিপালটো আমি 100 रुपीसটো মানে গম পাইছে না এমাউন্ট ইকুয়াল টু কি হৈ যাব সিম্পল ইন্টারেস্ট মানে কি হয় SI প্লাস সিম্পল ইন্টারেস্ট মানে কি হ'ব P SI প্লাস কি হ'ব এটো P হ'ব SI প্লাস কি হ'ব P হ'ব হা SI প্লাস কি হ'ব P হ'ব হা মানে হি আকবা মই এটা বস্তু দেখাই দিছো হি মানে মানুহ এটা আছিল হি বেংকলে গল এটা ইউজিং ফৰ্মুলা মই দেখাম হি বেংকলে গল কিন্তু হি বেংকৰ পৰা 100 रुपीस কি ললে লোন ললে কি ললে লোন ললে হা 100 रुपीस লোন ললে ঠিক আছে আৰু কে বছৰৰ কাৰণে ললে তোমাৰ 3 ইয়াৰ্স কাৰণে ললে 3 ইয়াৰ্স কাৰণে ললে আকৌ হি এক্সট্ৰাটো ঘূৰাই দিব লাগিব ন হা ঘূৰাই দিওতে কিমান ঘূৰাব 100 रुपीस টো ঘূৰাব প্লাস এক্সট্ৰা মানি ঘূৰাব এই এক্সট্ৰা মানিটোকে হল একচুয়ালি আমাক ইয়াৰ কি সিম্পল ইন্টারেস্ট হা এটা আমাক কি গিভেন দিয়া আছে প্ৰিন্সিপাল মানে হি কিমান টকা লোন ললে 100 रुपीस লোন ললে হয় না হা তাৰপিছত ৰেট অফ ইন্টারেস্ট কিমান লগালে আইটো কিমান লগাইছিলে 10% লগাইছিলে মানে 10/100 হয় না কে বছৰৰ কাৰণে লোন লৈছিলে হা কিমান বছৰৰ কাৰণে লোন লৈছিলে নাম্বাৰ অফ ইয়াৰ্স n ইকুয়াল টু কি 3 হয় না therefore সিম্পল ইন্টারেস্টৰ ফৰ্মুলা কি হয় P into I into n মানে P মানে কি 100 into I মানে কি 10/100 into n মানে 3 মানে কিমান হ'ব এটো 30 সিম্পল ইন্টারেস্ট মানে কিমান হ'ব 30 কিন্তু এটা কিমান টকা ঘূৰাই দিব আকৌ বেংকত ঘূৰাই দিব লাগিব ন পইচাটো এমাউন্ট ইকুয়াল টু প্ৰিন্সিপাল প্লাস SI কিমান হয় প্ৰিন্সিপাল মানে কি হয় 100 plus 30 130 रुपीस ঘূৰাই দিব 130 रुपीस ঘূৰাই দিব বুজি পালা সবে বুজি পাইছা ঠিক আছে ওকে